Welcome to Study with Amot Mandal. আজিৰ এই ভিডিঅ'টোত জেনাৰেল নলেজৰ 15টা কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকক সহায় কৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে which organization was formed in 1945 to promote international cooperation and peace? আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু শান্তিৰ প্ৰচাৰৰ বাবে 1945 চনত কোনটো সংগঠন গঠন হৈছিল? আমাৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ইউনাইটেড নেশ্যন। কোৱেশ্চন নম্বৰ 2 The World Health Organization is a specialized agency of which international body? বিশ্ব স্বাস্থ্য সংস্থা কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিশেষ সংস্থা? অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইউনাইটেড নেশ্যন অপচন নম্বৰ বি। Question number 3. Where are the headquarters of the International Monetary Fund located? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰিটা অপচন দিয়া আছে, চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৱাশ্বিংটন ডিসি USA। Question number 4. Which organization governs international trade between countries? কোনটো সংস্থাই দেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিচালনা কৰে? অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি ওয়ার্ল্ড ট্রেড অর্গানাইজেশন। কোশ্চেন নম্বৰ 5 দ্য ইন্টারন্যাশনাল কোর্ট অফ জাস্টিস ইজ লোকেটেড ইন হুইচ সিটি? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় কোনখন চহৰত অৱস্থিত? দ্য অপশন নম্বৰ বি দ্য হেজ। দ্য ব্রিটেন উড এগ্রিমেন্ট ইন 1944 লেড টু দ্য ক্রিয়েশন অফ হুইচ টু ইন্টারন্যাশনাল ইনস্টিটিউশন? 1944 চনত ব্ৰিটেইন উড চুক্তিৰ ফলত কোন দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৃষ্টি হয়? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি ওয়ার্ল্ড ব্যাংক এণ্ড IMF ইন্টারন্যাশনাল মনিটারি ফান্ড। কোশ্চেন নম্বৰ 7 হুইচ অর্গানাইজেশন ওয়াজ এস্টাবলিশড ইন 1949 ফর মিলিটারি অ্যালায়েন্স ইন ইউরোপ এণ্ড নর্থ আমেরিকা? ইউৰোপ আৰু উত্তৰ আমেৰিকাত সামৰিক মিত্ৰতাৰ ভাৱে 1949 চনত কোনটো সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নাটো, যাক আমি নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন বুলি জানো অপশন নম্বৰ বি। কোশ্চেন নম্বৰ 8 দ্য ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি ইজ প্ৰাইমাৰিলি ৰেছপন্সিবল ফৰ হোৱাট? আন্তঃৰাষ্ট্ৰীয় পৰমাণৱিক শক্তি সংস্থা কিহৰ বাবে মূলত দায়বদ্ধ? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ প্ৰিভেন্টিং নিউক্লিয়াৰ প্ৰলিফেৰেশ্যন। কোশ্চেন নম্বৰ 9 দ্য ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ৱাজ এৱাৰ্ডেড দ্য নোবেল পিছ প্ৰাইজ ইন হুইচ ইয়াৰ? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাক কোন বছৰত শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ 1969। কোশ্চেন নম্বৰ 10 হুইচ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফ'কাছ অন এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট এণ্ড ফুড ছিকিউৰিটি? কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই কৃষি উন্নয়ন আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ FAO, যাক আমি ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন বুলি জানো। Question number 11 The World Trade Organization replaced which earlier organization? বিশ্ব বাণিজ্য সংস্থাই পূৰ্বৰ কোনটো সংগঠনৰ ঠাই ল'লে? অৰ্থাৎ আমি যেটো ওয়ার্ল্ড ট্রেড অর্গানাইজেশন বুলি জানো এইটো আগত বেলেগ এটা নাম আছিল, বেলেগ এটা সংগঠন আছিল, সেইটোক ৰিপ্লেস কৰি ওয়ার্ল্ড ট্রেড অর্গানাইজেশন বনোৱা হৈছে আৰু সেইটো কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি জেনারেল এগ্রিমেন্ট অন টেরিফ এণ্ড ট্রেড, যেটোক আমি গেট বুলি কওঁ অপশন নম্বৰ সি। কোশ্চেন নম্বৰ 12 হুইচ অর্গানাইজেশন এইমস টু রেগুলেট অয়েল প্রোডাকশন এণ্ড প্রাইস ওয়ার্ল্ড ওয়াইড? কোনটো সংস্থাই বিশ্বজুৰি তেলৰ উৎপাদন আৰু মূল্য নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য ৰাখিছে? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি অপেক, যাৰ ফুল ফৰ্ম হৈছে অৰ্গানাইজেশনস অফ দ্য পেট্ৰলিয়াম এক্সপোর্টিং কান্ট্রিজ। Question number 13 which country is not a permanent member of the United Nations Security Council?
কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জাৰ্মানী। Question number 14. The primary goal of the World Bank is to বিশ্ব বেংকৰ প্ৰধান লক্ষ্য কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, provide financial and technical assistance to developing countries. Question number 15. আজিৰ আমাৰ শেষ অন্তিম প্ৰশ্ন। Which of the following organization is responsible for monitoring global environmental issue? তলৰ কোনটো সংস্থাই বিশ্বব্যাপী পৰিৱেশজনিত সমস্যাসমূহ নিৰীক্ষণৰ বাবে দায়বদ্ধ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম, যাক আমি ইউনেপ বুলি কওঁ।